Hello guys, welcome janaisu আজি মোৰ অন্যটা ভিডিঅলৈ আপোনালোকক আৰু আজি এই ভিডিঅটোৰ মাধ্যমত মই আপোনালোকক কেইটামান ইনফৰমেশন দিব বিচাৰিছো যে সাধাৰণতে আমাৰ খেতিয়ক বন্ধুসকলৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে এতিয়া যে তেওঁলোকৰ চাহ বাগিচাত যি ৰেড স্পাইডাৰৰ যি বেমাৰ আছে যাক আমি লাল পোক বা লাল চাহি বুলি আমি কওঁ আৰু এই লাল পোকে গোটেই অসমৰ প্ৰায় সংখ্যক খেতিয়ক বন্ধুসকলক পৰিচান্ত কৰি আহিছে আৰু বিভিন্ন সময়ত খেতিয়ক বন্ধুসকলে সমস্যাত পৰে যে তেওঁলোকে কেনেধৰণে এই ৰেড স্পাইডাৰ বেমাৰটোৰ পৰা নিজৰ বাগানটোক বচাই ৰাখিব পাৰে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ঠাইত বিভিন্ন ইউটিউবত হওক বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে ভিডিঅ'বিলাক চাই বা কিছুমান ব্যক্তিয়ে তেওঁলোকক পৰামৰ্শ দিয়ে তো সেই অনুসাৰে তেওঁলোকে ৰিজাল্টবিলাক নাপায় কাৰণ হৈ গ'ল যে তেওঁলোকৰ এইটো বিষয়ে তেওঁলোকে একচুয়ালি সজাগ নহয় যে তেওঁলোকে কোনটো দৰব কোনটো সময়ত মাৰিব লাগিব আৰু কোনটো বেমাৰৰ কাৰণে কোনটো দৰবে বেছি এফেক্টিভ হয় এইবিলাক বিষয় তেওঁলোকে নাজানাৰ কাৰণে জদে মধে তেওঁলোকে দৰববিলাক মাৰিব লগা হয় আৰু তেওঁলোকে ভাল ৰিজাল্ট নাপায় তো গতিকে আজি এই ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকক দেখাম যে কোনবিলাক দৰব আপোনালোকে ৰেড স্পাইডাৰ বা লাল চাহি লাল পোকৰ কাৰণে আপোনালোকে এফেক্টিভ হ'ব আৰু এই যি দৰবকিটা মই আপোনালোকক জনাম এই দৰববিলাকৰ যোগেদি আপোনালোকে ভাল ৰিজাল্ট পাব বুলি মই আশা কৰোঁ কাৰণ মই আপোনালোকে হেতু ইনফৰমেশনে দিও যেটো দৰব বা যেটো পদ্ধতি মই নিজে এক্সপেৰিয়েন্স কৰো যেটো কেমিক্যাল মই নিজৰ বাগানত মাৰো তাৰ পিছত মই ৰিজাল্ট পোৱাৰ পিছতে আপোনালোকক মই হেতু মাৰিবৰ কাৰণে পৰামৰ্শ বা এডভাইস কৰো তো গতিকে এই ভিডিঅটো চাই থাকক আপোনালোকে আৰু আজি আপোনালোকৰ যি দীৰ্ঘদিনৰ পৰা যি সমস্যাটা আহি আছে যে লাল পোকৰ এটা সমস্যা আপোনালোকৰ বাগানত আছে আজিৰ পৰা সেই সমস্যাটো আপোনালোকৰ নাইকিয়া হ'ব তো গতিকে ভিডিঅটো চাই থাকিব স্কিপ নকৰিব আৰু ভিডিঅটো যদি আপুনি আজি নতুন চাই আছে মই অনুগ্ৰহ কৰিছো আপোনাক ৰিকুৱেষ্ট কৰিছো আপোনালোকক যে যিমান পাৰে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব যাতে আপোনাৰ সমস্যাটো যেনেদৰে সমাধান হৈছে অন্য এজন বন্ধুৰ যাতে সমস্যাটো সমাধান হওক বলক ভিডিঅটো ষ্টাৰ্ট মন কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ বিষয় এই যে আপোনালোকে যেতিয়া লাল পোকৰ দৰব মাৰিব এটা কথা মন কৰিব যদি পাৰে আপোনালোকে ৰাতিপুৱা 6টা বজাৰ পৰা 10টা বজাৰ ভিতৰত মাৰিবৰ কাৰণে চেষ্টা কৰিব আৰু সেকেন্ড টাইম যেতিয়া মাৰিব আপোনালোকে 3টা বজাৰ পৰা 5টা বজালৈকে মাৰিবৰ কাৰণে চেষ্টা কৰিব কাৰণ এই লাল পোক যি হয় যি চাহি লাল পোক এই লাল পোকবিলাক সৰু সৰু থাকে আৰু এটো এটা মাইটস হয় মাইট জাতীয় পোক হয় আৰু এই পোকবিলাক পাতৰ ওপৰত থাকে আৰু যেতিয়া সূৰ্য ৰশ্মিটো আহে তেতিয়া সেই সূৰ্য ৰশ্মি পৰাৰ লগে লগে এই পোকবিলাক পাতৰ ভিতৰত লুকাই থাকে তো গতিকে যদি আপোনালোকে দিনৰ ভাগত যদি আপোনালোকে দৰব মাৰিব আৰু যদি আপোনাৰ প্ৰখৰ ৰদ যদি দি আছে তেতিয়া হলে আপোনাৰ দৰব মাৰাবিলাক ওয়েষ্ট হ'ব আৰু হেতু কাৰণে মই আপোনালোকক এডভাইস কৰিব বিচাৰিম যে পৰাপক্ষে যোনটো সময়ত সূৰ্য ৰশ্মিটো কম থাকে হেতু সময়তে আপোনালোকে নিৰ্বাচন কৰি ল'ব আৰু বলক মই কেইটামান ইম্পৰ্টেন্ট দৰব যি আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকৰ বাগানবিলাক লাল পোকৰ পৰা আপোনালোকে মুক্ত কৰি ৰাখিব পাৰিব তো গতিকে প্ৰথমটো কেমিক্যাল হৈছে এই কেমিক্যালটোৰ নাম হৈছে ভল্টেজ আৰু এই ভল্টেজ কেমিক্যালটো ভাল কেমিক্যাল হয় আৰু এটো লাল পোকৰ কাৰণে বহুত উপকাৰিতা আৰু এই ভল্টেজ কেমিক্যালটো আপোনালোকে 200 লিটাৰ পানীত আপোনালোকে 200 ml ইউজ কৰিব আৰু সেকেন্ড হৈ গ'ল দ্বিতীয় নম্বৰ দৰবটো হৈছে অবেৰন এই অবেৰন কেমিক্যালটো ভাল হয় আৰু অবেৰনটো আপোনালোকে 200 লিটাৰ পানীত আপোনালোকে 200 ml দিব লাগিব আৰু 3 নম্বৰত হৈছে মেজিষ্টাৰ বুলি এটা কেমিক্যাল পোৱা যায় আৰু এই মেজিষ্টাৰ কেমিক্যালটো আপোনালোকে 200 লিটাৰ পানীত আপোনালোকে 400 ml ইউজ কৰিব আৰু তাৰ পিছত আৰু এটা মই কৈ দিব বিচাৰিছো মোষ্ট পাৱাৰফুল কেমিক্যাল হয়টো আৰু এটো বহুত ভাল আৰু এটো বজাৰত ইয়াৰ দামো আছে প্ৰায় 7 to 9000 পাৰ লিটাৰ হয় ইয়াৰ এটো কষ্টলি হয় তো যদি আপোনালোকে পাৰে যদি আপোনালোকৰ বাজেটত আহে তেতিয়াহে এই দৰবটো আপোনালোকে ক্ৰয় কৰিব অন্যথা আপোনালোকে ওপৰত 3টা দৰব আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এই বৰ্ণীয় কেমিক্যালটো ড'জটো হৈছে 200 লিটাৰ পানীত 120 ml কে আপোনালোকে দিব লগতে এই 4টা দৰবৰ লগত
আপোনালোকে এটা আঠা জাতীয় দৰৱ আছে যিটো আমি ষ্টিকাৰ বুলি কওঁ, সেই ষ্টিকাৰটো ব্যৱহাৰ কৰিবৰ কাৰণে নাপাহৰিব। আৰু আপোনালোকে এই 4টা দৰৱ ব্যৱহাৰ কৰক আৰু আপোনালোকৰ বাগান লাল পোকৰ পৰা মুক্ত কৰক। গতিকে আজি এই ভিডিঅ'টোৰ যোগেদি এই লাল পোক দৰৱৰ বিষয়ে আপোনালোকক মই জনালোঁ। যদি আপোনালোকে কিবা এটা ভিডিঅ'টোৰ যোগেদি শিকিব পাৰিছে আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে মোক আপোনালোকে যোগাযোগ কৰিব পাৰে।